Hello everyone. সকলোকে স্বাগতম জনাইছো আমাৰ ভ্লগলে আৰু আশা কৰিছো সকলোৱে নিশ্চয় ভালে আছে আৰু আমাৰ আইটোৰ জন্মদিন আহি আছে জুনৰ 15 তাৰিখ কিন্তু জুনৰ 13 তাৰিখে মানে তিথি অনুযায়ী নাৰায়ণ পূজা কৰিম বুলি ভাবিছো মানে জন্মদিনতকে যদি জন্মতিথি অনুযায়ী নাৰায়ণ পূজা কৰা হয় তেতিয়া আৰু বেছি ভাল বুলি কয় সেইকাৰণে ভাবিলো জন্মদিনৰ আগতে মানে তিথিটো কৰিব সেইকাৰণে ভাবিলো জন্মতিথিতে নাৰায়ণ পূজাখন কৰো আৰু সৰু সুৰাকে পাতিম বেছি ডাঙৰকে নাপাতো কাৰণ মিষ্টাৰৰ অলপ ভৰি এখন প্ৰবলেম হৈ আছে মানে ফ্ৰেকচাৰ হৈছিল আৰু সেইকাৰণে ভাবিছো বেছি ডাঙৰকে নকৰো এইবাৰ যেহেতু আমি ভাবি থৈছিলো আইটোৰ প্ৰথমবাৰ জন্মদিনত আমি নাৰায়ণ পূজা কৰিম আৰু প্ৰথমবাৰটো কৰিব নাপালোৱে ঘৰুৱা কিবা অসুবিধাৰ কাৰণে সেইকাৰণে এইবাৰ দ্বিতীয়বাৰ জন্মদিনতে ভাবিলো কৰো বুলি পূজাখন আৰু এয়া পূজা যোগাৰবিলাক ইয়াতে আনি ৰখা হৈছে ধুনীয়াকে সাইড কৰি পেলাই থৈ দিছো আৰু আইটো খুৱাই থৈছো এতিয়া আৰু এতিয়া মই পাকঘৰলৈ যাম মানে পাকঘৰত কাম আছে অলপ ভগত দিয়াৰ কাৰণে জহা চাউল খুন্দিব আছে যেহেতু দিনটো একো খোৱা নাই লঘনে আছো আৰু এতিয়া সেইখিনি কৰি পেলাই খাবলৈ ওলাইছো চাকু গাখীৰ আৰু কল আৰু মাও আহি পালে এতিয়া আৰু মা আইটোৰ কাৰণে আহতে এযোৰ কাপোৰ আনিছে কাপোৰযোৰ চাকচোন কিমান মৰম লাগিছে আৰু আইটো পিন্ধাই চাম আৰু আমাৰ বামুনো আহি পালে এইফালে যোগাৰ পাতি কৰি ললে আৰু পূজা আৰম্ভ হোৱা নাই হ'ব আৰু এতিয়া aha pori jaba ma ha 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 aha ha আৰু এয়া আমাৰ মিষ্টাৰ ৰেডি মানে পূজাত বহিব তেখেতে বৰণ ল'ব আৰু ইপিনে মাই ধুনা ঘূৰাই আছে চাৰিওফালে লজ্জা নিবাৰণ বস্ত্ৰ দানায় নমো নমঃ অহম ব্ৰিণে তস্মি মনত ভাবি আৰু ভগৱানক চিন্তা কৰি নিজে আওয়ায় ওম নমো নাৰায়ণ শ্ৰী বিষ্ণু ভগৱান জয় দেৱতা হৰি হৰি বল হৰি বল হৰি বল দেখে বিপ্ৰে বকি আছে হয়তো ৰহে বনে কৰ জোৰে জিকা জিলা ব্ৰাহ্মণৰ স্থানে কিবা ব্ৰত কৰা গোসাই হেবন কাহাৰ কিৰুপে দুগতি নাথ এইপিনে আমাৰ পূজা হৈ গ'ল আৰু দাদাজনে চাহ খাবলৈ লৈছে আৰু এতিয়া ভোগ বিতৰণ কৰি আছে আমি ঘৰকেইটাই অলপ চলপ খালো আৰু ইফালে ওচৰৰ পাজৰৰ যিখিনি মানুহ আছে সিহঁতকো সকলোকে অলপ অলপ ঘৰত বিলাই দিয়া হ'ব যেহেতু বেছি মানুহ মাতা হোৱা নাছিল আৰু আইটোও ভোগ খাই আছে কিমান যে ভাল পাইছে তাই আৰু যোৱাকালি নাৰায়ণ পূজাখন ভালে ভালে গ'ল আৰু আজি দিনটো ইমান আছিল আৰু লেতেৰা হৈ আছিল ঘৰ দুৱাৰবোৰ এইবিলাকো চাফা কৰিলো আৰু দিনত আলহীও আছিল সেইকাৰণে ভিডিঅ' বনোৱা নাই দুপৰীয়া আৰু অহাকালি মানে আইটোৰ জন্মদিন মানে পূজাখন আমি যিহেতু জন্মতিথিটোত কৰিছিলো আৰু অহাকালি জন্মদিন ডাঙৰকৈ নকৰো তথাপিও সৰুকে যিখিনি কৰো মই ভিডিঅ'ত দেখুৱাম আৰু এতিয়া বজাৰলৈ যাবলৈ ওলাইছো মানে অলপমান সৰু সুৰা বস্তু আনিব আছে মিষ্টাৰ আৰু মই বজাৰত ভিডিঅ' বনাই থাকিব ইমান দিগদাৰ তথাপিও অলপমান কৰিলো মানে ইয়াতে পাত আৰু গিলাচ নিবৰ কাৰণে আহিছো আৰু আহি পেলাই আইটোক এতিয়া ভাত খাবলৈ দিছো ভাতটো নাখায় তথাপিও এনে আগত দিছো কণী এটা দিছিলো আৰু কণীটো খাই আছে ভাঙি ভাঙি পেলাই কি খাইছা মা কি খাইছা হা কি খাইছা মামা আৰু আজি হ'ল জুনৰ 15 তাৰিখ আৰু আজি আমাৰ আইটোৰ জন্মদিন সেয়েহে আমি গোটেইকেইটাই কীৰ্তন ঘৰলৈ সেৱা কৰিবলৈ যাবলৈ ওলাইছো আৰু সকলোৱে আশীৰ্বাদ কৰিব তাই যাতে সুস্থ সবল হৈ থাকে সেয়ে আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা
ভিতৰলৈ আহিলোঁ আৰু ইমান যে গৰম আৰু ৰ'দটো ইমান টানকৈ দিছে আৰু পাক্কাত একদম খোজেই দিব নোৱাৰে, একদম তাপ যেন জুইতহে খোজ দি আছোঁ এনেকুৱা হৈছে একদম। আৰু আইটোৱে হাঁহ চাই ভাল পায় কাৰণে এয়া ককাকে হাঁহ দেখুৱাব লৈ গৈছে। এয়া দেখিছেনে ৰাজহাঁহবোৰ কিমান ধুনীয়া লাগিছে আৰু আইটোৱে চাই পেলাই যে কিমান ভাল পাইছে। আপুনি ৰেকৰ্ড কৰে আগত আহিবকে নন্দন কৰি একমতৰ ভাৱ ভকতৰ অংগ দায় মুখে থোৱা ঘটনা আৰু বাবে জীৱতে কামনা কৰিছে সকলো কামনা পূৰ কৰিব, পৰমংগল দূৰ কৰিব, সৰ্বোচ্চভাৱে কুশলে ৰক্ষা কৰিব। জয় গুৰু শংকৰ কৃষ্ণ। আৰু এইফালে ছাগলী দেখা পাই পেলাই আইটো একদম ঘৰতে যাব নিবিচৰা হৈছে, কিমান যে মৰম কৰি আছে ছাগলীটো। আৰু এতিয়া ঘৰলৈ আহি পেলাই দুপৰীয়াৰ ভাতৰ যোগাৰ কৰি আছোঁ আমি একেলগে লগ হৈ। আৰু দাদা আৰু বৌ আহিব, বেলেগ নাহে দিনত। দাদা ক'ত? আহাই নাই দেখোন। আইও এক দেখি তাইৰ হাঁহি, চাওঁচোন মামাই কি আনিছে, তাইৰ হাঁহি চাই কি আনিছে চাওঁচোন মামা, চাওঁচোন ধুনীয়া চোৱা। আৰু মামেকহঁতৰ ফালৰ পৰা এয়া আমাৰ আইটোৰ বাৰ্থডে গিফ্ট আহি গ'ল আৰু তাই খালি পাণ্ডাকৈ থাকে, সেইকাৰণে পাণ্ডা গাড়ী এখনে আনি দিছে। দেখিছেনে আইটোৰ কিমান ফূৰ্তি, মানে আমাৰ সৰু আইটোৰ, ডাঙৰটোতো টোপনিৰ পৰা উঠিলে এইমাত্ৰ। সেইকাৰণে মামেক আৰু মামীয়েকে এইযোৰ কাপোৰো আনিছে আহোঁতে। দেখিছেনে কাপোৰযোৰ ইমান মৰম লাগিছে, ভাবিছোঁ আজি সন্ধিয়া এইযোৰে পিন্ধাম। আৰু আইটো খেলি আছে আহি পেলাই, তাই কিমান যে ফূৰ্তি। আৰু আমাৰ ভাতো হৈ গ'ল, মায়ে বনাইছে ভাতখিনি। আৰু এয়া দালি, টেঙাৰ আঞ্জা আছে, আলু বনাইছে আৰু মাছৰ কণী ওলাইছিল, এয়া মাছৰ কণী আৰু তৰকাৰী আছে। আৰু এটা বাৰ্থডে চেলিব্ৰেশ্যনৰ কাৰণে এটা মানে বেলুনৰ ছেট এটা অৰ্ডাৰ কৰিছিলোঁ, এয়া আহি পালে। আৰু মইতো কোনোদিন লগাই পোৱা নাই, কৈছোঁ দাদাকে লগাবৰ কাৰণে কৈছোঁ, চাওঁ কেনেকুৱা হয়। আৰু এইফালে মাক আৰু জীয়াক টোপনি আহিছে, বৌ আৰু আইটো। আৰু সন্ধিয়াৰ কাৰণে আইটোৰ লগৰবিলাক আহি গ'ল, মানে সৰু সৰু বাচ্চাকেইটাক মাতিছিলোঁ, মানে তাইও ফূৰ্তি পাব, সিহঁতেও ভাল পাব আহিলে, সেইকাৰণে। আৰু ময়ো এতিয়া গা পা ধুই ৰেডি হৈ আহিলোঁ, মানে কেকটো আহি পোৱা নাই, মিষ্টাৰ আৰু দাদাই আনিব গৈছে। মানে কি হ'ল, আমাৰ আজি অলপ ফ্ৰিজটো কিবা বেয়া হ'ল, সেইকাৰণে গৰমৰ কাৰণে সোনকালে কেকটো আনি থোৱা নাই। আৰু এতিয়া গোটেইকেইটাকে কেকটো আহি নোপোৱালৈকে অলপ বিচনাত খেলিব দিছোঁ। কিমান যে ভাল পাইছে খেলি গোটেইকেইটাই। আৰু এনেই আমাৰ আইটোৰ বস্তুবোৰ এনেই কাকো লাৰিব নিদিয়ে, খেলিব নিদিয়ে। আৰু বাচ্ছাটো তেনেকুৱা অলপ হ'বই এইখিনি সময়ত, কিন্তু আজি বাৰ্থডে বুলি তাই বা কি বুজি পাইছে, মানে চব বস্তু উলিয়াই দিছে খেলিবৰ কাৰণে লগৰকেইজনী। দেখিছে
আমাৰ কেকটো আহি পালে কেকটো বাৰ্বি ডিজাইন দিছে মানে পেহীৰ ছোৱালী এজনীক বনাব দিছিলোঁ ভালে লাগিছে কেকটো আৰু এতিয়া আমি কেকটো কাটিবলৈ লৈছো আৰু আইটো অলপ ভয় কৰি আছে মানে ভাবিছে প্ৰথমতে আৰু এতিয়া গোটেইকেইটা বাচ্চাকে অলপ মানে একেলগে লগ হ'বলৈ দিছোঁ দি পেলাই ভাবিছোঁ কেইখনমান ফটো উঠাম এতিয়া দাদাহঁত যাবলৈ ওলাইছে আৰু মোৰ লগৰ এজনী তাইৰো দুটা বাচ্চা আছিল তাইকো আহিব কৈছিলোঁ আৰু এতিয়া ইহঁত গোটেইকেইটা যাবলৈ ওলাইছে আৰু আমি এতিয়া খাব বহিছোঁ মানে আগতে মই বনোৱা ভিডিঅ' মানে কৰাই নহ'ল অলপো মানে সময় নহ'ল সেইকাৰণে ভাবিলোঁ আমি খাওঁতে অলপমান তুলি লওঁ আৰু এয়া আমি খাই ল'লোঁ লৈ পেলাই আৰু পাকঘৰ চাকঘৰ একদম অৱস্থা বেয়া হৈ আছে এইবোৰ ঠিক কৰি মেলি এতিয়া মানে অলপ আইটোৰ কাষত আহিছোঁ বহিব আৰু তাইও অলপ খেলি আছে গাড়ীখন মানে ভালকৈ খেলিবই পোৱা নাছিল গতিকে বাৰ্থডেৰ ভিডিঅ'টো আজি ইমানলৈকে আছিল গোটেইখিনি চোৱাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ